স্টুডেন্টস আজি আমার ইংলিশ আমি স্টার্ট করিম এটা অবভিয়াসলি আমার ফালৰ পৰা অলরেডি তিনিটা ভিডিও ইংলিশত বনোৱা হৈছিল টেন্সৰ ওপৰত বাট অনেষ্টলি স্পিকিং এটোৰ লগত এই পাৰ্টিকুলাৰ টপিকৰ কোনো ৰিলেশ্যন নাই মই অলপ আগতে ইংলিশৰ আমাৰ ষ্ট্ৰেটেজি কি হ'ব অলপ ডিসকাস কৰি লম ইয়াৰ পিছত বস্তুখিনি যদি আমি প্ৰগ্ৰেছ কৰোঁ বেটাৰ হ'ব আৰু চাব ইংলিশৰ আপোনাৰ বেসিক্যালি দুটা পাৰ্ট হ'ব আমি যেতিয়া ইংলিশ কমপ্লিট ইংলিশ কম্প্ৰিহেনশন আমি ডিসকাস কৰিম তাতে বেসিক্যালি আপুনি দুটা পাৰ্ট পাব ঠিক আছে সো ফার্স্ট যেটো এক সেকেন্ড সাব সো ফার্স্ট পার্টৰ যেতিয়া মই আপোনাক কথা কম দুটা পার্ট এটা হল আপোনাৰ গ্রামার পোর্শন এটা আপোনাৰ হ'ব গ্রামার পোর্শন ঠিক আছে আৰু এটা আপোনাৰ হ'ব ভোকেব পার্ট মানে ভোকাবুলারি বেসিক্যালি আপোনাৰ ইংলিশৰ আমাৰ যি এক্সামে কক বাৰু আপুনি এডিআরই কক আপুনি আসাম পুলিশ কক আপুনি এসএসসি কথা কব যি এক্সামে কক যিবিলাক আপোনাৰ ওয়ান ডে এক্সাম আছে এই ওয়ান ডে এক্সামত ইংলিশ কম্প্ৰিহেনশন বুলি কোৱা হয় কমপ্লিট সাবজেক্টত কোৱা হয় ইংলিশ কম্প্ৰিহেনশন আৰু ইয়াতে বেসিক্যালি আপুনি দুটা পার্ট পাব এটা হল গ্রামার পার্ট এটা হল ভোকাবুলারি পার্ট এতিয়া চাব এই যে ভোকাবুলারি পার্টৰ ঠিক আছে এটো জাস্ট মই ইন্ট্রোডাকশন ক্লাস এটো ফার্স্ট ক্লাস আজি আমাৰ সো বস্তুখিনি এবাৰ মই অলপ এক্সপ্লেইন কৰি দিও যাতে আমাৰ ষ্ট্ৰেটেজিখিনি মানে আগৰ পৰা যাতে এটা প্ৰি প্ল্যান থাকে যাতে সো ভোকাবুলারি পার্টৰ কথা যেতিয়া মই কম ইয়াতে আপুনি কি পঢ়িব ইয়াতে আপুনি ইয়াতে আপোনাৰ পঢ়াৰ প্ৰয়োজন পৰিব এন্টোনিম প্লাস সিনোনিম মানে ওয়ার্ড মিনিং আৰু অপোজিট ওয়ার্ড ঠিক আছে এটো কাৰণে ওয়ার্ড স্টক আমাৰ লাহে লাহে বঢ়াব লাগিব এটো কাৰণে মই অবভিয়াসলি মোৰ ফালৰ পৰা কন্টেন্ট দি থাকিম ইয়াৰ বাহিৰত কেইটামান কিতাপ আছে যেটো মই পিডিএফ আপোনালোকৰ লগত শেয়ার কৰিম এটো যদি আপুনি ভালকে কৰে দ্যাট উইল বি সাফিशिएंट ইয়াৰ বাহিৰত মানে अभी देखिए इसमें करने के लिए तो इसका कोई लिमिट नहीं है এটা যেটা ল্যাঙ্গুয়েজ আপনি শিকিব এটো কোনো লিমিট নাই না আপনি তো जोर तौर पर अपने पढ़ाना कोई माने स्टडी कोई पारे बट एग्जाम पर्सपेक्टिव अगर हम लोग को पढ़ाई करना है तो डेफिनेटली हमें केटामान सोर्सर पर যদি আমি পঢ়ো বেটার আৰু তেতিয়া বস্তু লিমিটেড থাকে আৰু সো এন্টোনিম সিনোনিম এটা হৈ গল নেক্সট আপোনাৰ হৈ গল ওয়ান ওয়ার্ড সাবস্টিটিউশন মানে এটা সেন্টেন্স দিয়া থাকিব এটো এটা মিনিং এটা কি হ'ব আৰু নেক্সট এটা পাবো আপুনি ফ্রেজেস এন্ড ইডিয়মস হয়নে বিট ব্ল্যাক এন্ড ব্লু ক্যাচ রেড হ্যান্ডেড ঠিক আছে সো এই তিনিটা হল আপোনাৰ মেইনলি ভোকাবুলারি পার্ট এন্টোনিম সিনোনিম ওয়ান ওয়ার্ড সাবস্টিটিউশন আৰু ফ্রেজেস এন্ড ইডিয়মস ইয়াৰ বাহিৰত অবভিয়াসলি আৰু মানে মই ভোকাবুলারি পার্ট এই কাৰণে কৈ আছো বিকজ এইকেইটা বস্তু কমপ্লিটলি ৰাট্টা মাৰা পুৰা মুখস্থ কৰাৰ প্ৰয়োজন আদাৰৱাইজ এটো কৰাটো সম্ভৱ নহয় ইয়াৰ বাহিৰত আমি মুখস্থৰ ভিতৰত আপুনি পাব বাৰু গ্ৰুপ ভার্ব বুলি কয় গ্ৰুপ ভার্ব মোটামুটি মই বহুত বেছি এতিয়া এক্সপ্লেইন কৰিব নাযাও বাট গ্ৰুপ ভার্ব মোটামুটি আপুনি ফ্রেজ এন্ড ইডিয়মছৰ নিচিনা ক'ব পাৰে আপুনি ডাইৰেক্ট এটা ওয়ার্ড লগতে এটা কিবা দুটা তিনিটা ওয়ার্ডৰ এটা পাব আৰু হেতু আপুনি মুখস্থ কৰি এইটো মিনিংটো কোত মই বহাব পাৰিম গ্ৰুপ ভার্ব নেক্সট এটা আপোনাৰ মুখস্থ কৰাৰ প্ৰয়োজন পৰিব প্ৰিপজিশন যেটো এটা পার্ট অফ স্পিচ হয় আমি গম পাও যে টোটাল আমাৰ 8টা পার্টস অফ স্পিচ আছে হয়নে নাউন প্রোনাউন ভার্ব অ্যাডভার্ব एडजेक्टिव कंजंक्शन इंटरजेक्शन प्रीपोजिशन सो यानी कि प्रीपोजिशन आता है याते मुखस्त करा बिकॉज कौन सा वर्ड के साथ क्या प्रीपोजिशन बैठेगा डिपेंडिंग की सिचुएशन इटू मुखस्त करा पड़े अदरवाइज जैसे सपोज एज फॉर एग्जांपल ही डाइड ऑफ कैंसर इन एक्सीडेंट तो बेलेग प्रीपोजिशन आइबो ऑफ इन ये सब अलग-अलग प्रीपोजिशन है ठीक है तो हम लोग को ये चीज पूरा याद रखना पड़ेगा जो मैं धीरे-धीरे साइमल्टेनियसली इतना पूरा की होबो बिकॉज दिस विल बी यू कैन कंसीडर दिस टू बी आ নিউ ক্লাস আৰু ইয়াৰ পৰা অবভিয়াসলি আমাৰ টেন্স খিনি যদি আপুনি যদি অলপখিনি যদি স্টাডি কৰা থাকে এটো আপুনি ফার্স্ট ক্লাস বুলি কনসিডার কৰিব পাৰে ইংলিশৰ কাৰণে সো ভোকাবুলারি পার্ট আমি কি কৰিম এটো বাৰু যদি কন্টিনিউ খালি ভোকেব পার্ট খিনি কৰিব যাও বস্তুখিনি অলপ বোরিং হৈ যাব খালি ভোকেব চলি আছে ইমান ওয়ার্ড হয়নে আৰু যিসকল ভাৰ্নাকুলাৰ মিডিয়ামৰ পৰা আছে বাৰু অসমীয়া মিডিয়াম বড়ো মিডিয়াম বেঙ্গলী মিডিয়াম স্বাভাৱিক কথা আপুনি ইমান ওয়ার্ড যেতে একেলগে পঢ়া স্টার্ট কৰিব বস্তুখিনি এতে মনত নাথাকে সো এটা স্ট্ৰেটেজি ফলো কৰা স্ট্ৰেটেজি কেনেকে যে ডেইলি মই 5টা 6টা 7টাকে ওয়ার্ড শিকিম আৰু এটো आफ्टर डेफिनेट टाइम इंटरवल एक हफ्ता 10 दिन मुझे जाते रिवीजन जाता होता है जाता और उसका भी नियम है कि मैं सिर्फ वर्ड सीखूंगा उसका मतलब याद रहेगा तब वो सफिशिएंट नहीं होगा आपको घूम फिर के अपने से 2-3 सेंटेंस भी बनाना पड़ेगा सेटू मैं वर्ड मीनिंग तो मैं गम पालू इतना मैं निजर फाल दुटा सेंटेंस बनाओ और ये एक होमवर्कर निश्चित अपने सेंटेंस के बनाई पे मोका को देखा सर ये हो सकता है कि नहीं हो सकता है तब क्या पता चलेगा कि ये वर्ड तो याते बहार कारण वर्ड तो की वर्ब ना नाउन ना एडवर्ब ना जी हो करूँ सो केनेके बहाब लगे बहार ठीक आसे ना ना बस्तुखिनि अलग और एक्यूरेट हो बस्तुखिनि मनतो থাকিব আৰু ठीक है उसका हम लोग ऐसे सीखेंगे ग्रामार पोर्शनत ठीक है ग्रामार तो बहुत किबा किबि আছে আমাৰ গ্রামার যেনে আপনি ভয়েস চেঞ্জ পাবো আপনি ন্যারেশন পাবো হয় না ন্যারেশন পাবো আপনি তারপর হচ্ছে আপনি কোশ্চেন ট্যাগ বলি এটা হয় কোশ্চেন ট্যাগ মানে কি যে হি নোজ ইংলিশ ওয়েল হি ভালকে ইংলিশ জানে ইজন্ট হি লগত থেকে ইজন্ট হি যেটা কোশ্চেন ট্যাগ বলি কোৱা হয় ইয়াৰ ওপৰত আপনি আৰু বেলেগ বস্তু আছে গ্রামারত আপোনাৰ যেনেকৈ আপনি ডিটারমিনার্স পাবো ডিটারমিনার্স আর্টিকেল আপনি আর্টিকেল পাবো ডিটারমিনার্স পাবো হয় না
এইফালে আপুনি পাব আপোনাৰ কম্প্ৰেহেনশ্যন আছে, কম্প্ৰেহেনশ্যন মানে কি যে পেছেজ দিয়ে যে, কম্প্ৰেহেনশ্যন মানে বেসিক্যালি পেছেজ, এই যে আপোনাক যে পেছেজ যে দিয়ে যে এটা ডাঙৰ এটা পেছেজ থাকিব, এইটো আপুনি পঢ়াৰ পিছত আপুনি ইয়াৰ পৰা কোশ্চেন লিখিব, আৰু এটা পেছেজ থাকিব, ইয়াৰ পৰা আপুনি এইটো कॉम्प्रिहेंशन বুলি কয়, पैसेज বুলি কয় या कॉम्प्रिहेंशन বুলি কয়, ठीक है सर। ये आपका हो गया। लेकिन अभी मैं देखिए, अब जितना भी कुछ मैं लिखा हूं और भी कुछ टॉपिक्स है, और भी कुछ टॉपिक्स है जो आपको ग्रामर में करना पड़ेगा, वोकैब पार्ट में इतना ही है। लेकिन एक गोटेखिनि मिली सपोज अपना इंग्लिशर यदि मैं वेटेज हिसाब से यदि समझ जाओ जो कितना आपको कौन सा चीज ज्यादा जरूरत होगा, ये सब एक साइड रहेगा, और एक साइड आपका रहेगा स्पॉट द एरर। स्पॉट द एरर যেটো আপুনি স্কুল লেভেলত আপুনি সেন্টেন্স কারেকশন বুলি পাইছে। স্পট দা এরর মানে এটা সেন্টেন্স আপোনাক দিয়া থাকিব, এই সেন্টেন্সত ভুল ক'ত আছে। সো দিস ইজ দ্য মোস্ট ইম্পর্টেন্ট টপিক আউট অফ অল দ্য টপিক্স। যিকেইটা টপিক মই ইয়াতে দিয়া হৈছে, আৰু কেইটা টপিক ইয়াতে বাদো আছে, বাৰু বাদ আছে মানে বিকজ ইয়াতে যেনেকৈ আৰু গ্ৰামাৰৰ পোৰ্চন আৰু বহুত কিবা কিবি আছে, আৰু ক্লজ শিকিব লাগিব, আপোনাৰ সেন্টেন্স ইম্প্ৰুভমেন্ট আছে, হয়নে, বহুত কিবা কিবি আছে, আৰু যি হোক। কিন্তু তাৰপিছত ই আছে আপোনাৰ এইটো কি কোৱা হয়, স্পেলিং পাব আপুনি। স্পেলিং যে আপোনাৰ দুটা ওয়ার্ড কমিশনার ওয়ার্ড দিয়া আছে, সো কমিশনার কোন স্পেলিংটো ইয়াতে 5-4টা অপশন দিয়া থাকিব, কোন অপশনটো কারেক্ট, বিকজ গোটেইকেইটা দেখাত মোটামুটি সেম, আৰু সো इसमें सब कुछ इंग्लिश में आएगा। लेकिन ये গোটেইকেইটা বস্তু আপুনি এটা ঠাইত ৰাখিব, আৰু স্পট দা এরর কমপ্লিটলি এটা ডিফাইন, মানে সাপোজ আপুনি এনেকৈ ভাবিব পাৰে যে আপুনি যিমান এফৰ্ট আপুনি বাকি বস্তুখিনিক দিব, 50% যদি আপুনি বাকিখিনিক দিয়ে, অকল 50% যাব আপোনাৰ স্পট দা এরর, ঠিক আছে। তো ये इतना डिटेल्स में करने का चीज है। মই বাৰু যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলোঁ কলকাতা থকা সময়তে, এই বেলগৰীয়া এজন টিচাৰ আছিল, তেখেতৰ নাম মই পাহৰি গৈছোঁ বাৰু, তেখেতে বহুত ফেমাছ এই জেগাত, মানে বহুত ফেমাছ এজন টিচাৰ। তেখেতে অকল ইংলিছে পঢ়ায়, সপ্তাহত এদিনকে ইংলিছৰ কাৰণে মাতে, 2-2.5 ঘণ্টাকৈ ক্লাছ কৰে। তেখেতৰ তাতে মই গৈছিলোঁ, মানে 2-3 ক্লাছ মই কণ্টিনিউ কৰা নাই বাৰু, মোৰ এজন ফ্ৰেণ্ডে কণ্টিনিউ কৰিছিল। তেখেতে চাগে 8 মাহ কি 9 মাহ এটা কোৰ্চ কৰে, আউট অফ 8 to 9 month 5 months অকল স্পট দ্য এরর মানে সেন্টেন্স কারেকশন, বাকি 3 মাহ গোটেইখিনি কৰায়। तो अपनी यार पर बुझे पारे ये किमान इंपॉर्टेंट है। अभी ये क्यों इंपॉर्टेंट है ये देखिए, क्यों इंपॉर्टेंट है इसका भी एक लॉजिक है। स्पॉट द एरर करा সময়তে बाय डिफॉल्ट अपना ग्रामर पोर्शन गोटेইখিনি अपनी डिटरमिनर से कওক, आर्टिकल से कওক, वॉइस चेंज कওক, नरेशन, क्वेश्चन टैग, एवरीथिंग अपना ভাল এটা নলেজ बाय डिफॉल्ट ऑटोमेटिकली আহাটো প্রয়োজন, अदरवाइज अपनी स्पॉट द एरर कंप्लीटली করবই নোৱাৰে। स्पॉट द एरर में आपको अलग अलग सिचुएशन मिलेगा, अलग अलग रूल के हिसाब से मैं आपको चीज को बोलूंगा, एक एक रूल आपको लेके जाऊंगा, आपको रूल पूरा याद रखना कि ये होने से यही होगा। और सब याते যদি আপুনি বস্তুখিনি এনেকৈ যদি ভাবিব যায়, যেটো মোস্ট অফ দ্য ষ্টুডেণ্টছ যিসকলে অলপ সিনচিয়াৰ বাট ষ্ট্ৰেটেজিক্যালি ইমান ভালকে বস্তুখিনি লোৱা নাই, তেখেতসকলে মেইন ভুলটো কি কৰে, ইংলিছ এটা জাষ্ট অবভিয়াছলি এটা আমাৰ ল্যাঙ্গুৱেজ, অবভিয়াছলি ইংলিছ কওক, বেঙ্গলি কওক, অসমীয়া এটা ল্যাঙ্গুৱেজ হয়, বাট যদি মই এটা ল্যাঙ্গুৱেজ की तरह अगर पढ़ने जाऊंगा तब ये तो आपका एग्जाम पर्सपेक्टिव पढ़ाई कभी होगा ही नहीं। যেতিয়া আপুনি এটা ল্যাঙ্গুৱেজ শিকিব, যাতে বহুত বস্তু থাকে, তাতে আপুনি নভেল পঢ়াৰ কথা থাকে, মেগাজিন পঢ়াৰ কথা থাকে, নিজৰ ফালৰ পৰা ৰিপৰ্ট লেখাৰ কথা থাকে, বহুত বস্তু থাকে, যেটো আমাৰ চাগে যিসকলে MA इन इंग्लिश বা PhD को तेखते কথা বেলেগ বাৰু। बट यहाँ पे हम लोग को सिर्फ एक एग्जाम क्लियर करना है, तो उसके चलते जो जो आपको एग्जाम में जरूरत होगा वही सिर्फ करेंगे। पूरा लैंग्वेज खत्म करना जाएंगे तो उसका कोई लिमिट ही नहीं है तब, ठीक है। तो आपका ये जो स्पॉट द एरर है ये कंटिन्यू आपका चलता रहेगा, ये चीज आपका कंटिन्यूअस प्रोसेस है जब तक आपका सिलेबस खत्म मतलब चलता रहेगा। मेरा स्पॉट द एरर कभी ना कभी आपको छोटा एक क्लास स्पॉट द एरर कर लेंगे, मतलब सेंटेंस करेक्शन कर लेंगे, 2-4 रूल बात कर लेंगे, হৈ গল। এনেকে আপনি এটা কন্টিনিউ গৈ থাকিব, আৰু ইয়াৰ মাজে মাজে বাকি আপোনাৰ জেনারেল টপিক কেটা পাই থাকিব। মানে বস্তুটো এনেকে নহব যে আজি মই স্পট দ এরর স্টার্ট কৰিলো তেতিয়া মই স্পট দ এররে চলিব পাৰো, নহয়। এটো যদি কৰিব যাও, যেটো যি টিচাৰৰ কথা মই ক'লো তেখেতে কৈছিল, বাট এনেকে কৰা মানে কি বস্তুখিনি অলপ বোৰিং টাইপৰ লাগিব, বাকি বস্তুখিনি মই কেতিয়া কৰিম কি কৰিম। সো কেতিয়াবা এনেকে হ'ব দুটা ক্লাছত ভয়েস চেঞ্জ হেক কৰিলো, আকৌ স্পট দ এরর চলিব, আকৌ দুটা ক্লাছত নেৰেশন হেক হ'ল, আকৌ স্পট দ এরর চলিব। এনেকে বস্তুখিনি কন্টিনিউ মাজে মাজে ভোকেবুলারি পার্টখিনি মই ক্লাসও ল'ম আৰু লগে লগে কিবা মই PDF দি থাকিম আৰু, ঠিক है। ऐसा आपको पूरा ये प्रोसेस चलेगा। আৰু এটা কথা, আর इसको थोड़ा অবভিয়াসলি যদি আপোনালোকে এক্সাম দিছে নিশ্চয় এই কথাখিনি আপোনালোকে অলপ ৰিলেট কৰিব, আদারওয়াইজ বস্তুখিনি অলপ मैं एक कथा मन रखिए एक्चुअली। और ये मेरा मैं खुद का पर्सनल एक्सपीरियंस शेयर कर रहा हूँ। इंग्लिश एज अ सब्जेक्ट आपके एग्जाम में, या आप ADRE एग्जाम अपनी कथा कौक, आसाम पुलिसर एग्जाम कौक बा जी एग्जामे कौक, इंग्लिश एज अ सब्जेक्ट মানে মোস্ট ক্রিটিক্যাল ওয়ান। কারণ কি, আমি মোটামুটি কোনোবা ভার্নাকুলার মিডিয়ামৰ পৰা পঢ়া শুনা কৰা, কোনোবা আপোনাৰ ইংলিছ মিডিয়ামৰ পৰা, বাট এই পাৰ্টিকুলাৰ লেভেলত আহি গ্ৰেজুৱেশ্যন কৰাৰ পিছত, মাষ্টাৰ কৰাৰ পিছত যেতিয়া আপোনাক এটা সেন্টেন্স দিয়া হ'ব না, আপুনি ভাবিব যে মই তো ইংলিছ জানোই আৰু মোটামুটি, আরে ये तो हाँ यही होगा,
लॉजिक की लॉजिक ना जानो करो, बट लगेगा यही लग रहा है, यही आपका सही होने वाला है। इटो बना जनरल सबके लिए ये सही है, लेकिन नहीं यही होगा, क्यों होगा वो नहीं पता, लेकिन लग तो रहा है यही होगा। लेकिन ये चीज आप सेम বস্তু আপনি ম্যাথছত ক'ব নোৱাৰে, সেম বস্তু বিকজ ম্যাথছত সলভ কৰাৰ কথা আছে, ৰিজনিঙত সলভ কৰাৰ কথা আছে। সো এই যে এটা মানে গাট ফিলিং আৰু এইটো এইবাৰ তাতে কামে নকৰে। আৰু জিএছও সেনেকৈ আৰু বেটল অফ পানীপত কেতিয়া হৈছিল নাজানো বাৰু, নাজানো তাতে আৰু কি না না यही होगा, कैसे होगा मुझे पता ही नहीं, बाबर था, इब्राहिम लोदी था। लेकिन इंग्लिशत বাৰু এই বস্তুটো নাই। এই কাৰণে আপুনি চাব इंग्लिशत मोस्ट মানে আটাইতকৈ বেছি नेगेटिव मार्किंग इंग्लिश में होता है। आपको एग्जाम में आएगा कैसा हुआ, अरे बहुत अच्छा हुआ, इंग्लिश में पूरा 4 के आ गए, देखिए इंग्लिश में आपका नेगेटिव में आ गया पूरा, और ये बहुत नॉर्मल है, बहुत ज़्यादा नॉर्मल है ये, ठीक है। तो এই কারণে ইংলিশৰ অলপ বস্তুখিনি টেক্টফুলি কৰাটো বহুত বেছি প্ৰয়োজন। আৰু ওকে, সো সেইং দিস লেটস স্টার্ট দ্য সেশন। এতিয়া আজি আমাৰ রুলস অফ ইংলিশ গ্রামার, আমাৰ টপিক হল রুলস অফ ইংলিশ গ্রামার পার্ট 1 মানে ক্লাস নম্বৰ 1। আৰু আমি আজি যেনেকৈ কেইটামান ইম্পৰ্টেণ্ট ৰুলছ লৈ আহিছোঁ, যিমানখিনি ইয়াতে ডিছকাশ্যন কৰিম, যি পইণ্ট কেইটা डिस्कशन ऑब्वियसली बहुत बेसी डिटेल्सत मैं ना जाऊँ। एट द एंड ऑफ द डे मुझे सिर्फ एग्जाम क्रैक करने का मतलब है, अभी कुछ क्लियर होगा, आगे चल के और क्लियर होगा, लेकिन मैं जितना बोलूँगा उसको थोड़ा नोट डाउन करते हुए जाना है, ठीक है। लेट्स स्टार्ट। सब्जेक्ट वर्ब एग्रीमेंट, दिस इज प्रोबेबली द যদি বহুত টিচারে চাগে এইটো ক'ব যে এই इसको पहले नहीं शुरू करना है, এই বস্তুটো স্টার্ট মানে একদম এট দ্য বিগিনিং স্টার্ট নকৰাই ভাল। কাৰণ কি ইয়াতে বহুত বেছি ৰুলছ আহে, আপনি ৰুলছ ওয়াইজ বহুত প্রিপোজিশনৰ ৰুল পাব, আপনি বেলেগ বেলেগ পার্টস অফ স্পিচৰ ৰুল পাব। सब्जेक्ट वर्ब एग्रीमेंटर পৰা ৰুল অলপ कॉम्प्लिकेटेड, অলপ बेसी आहे यार, ठीक है। लेकिन मैं इसको हमेशा पहले स्टार्ट करता हूँ, कारण क्या है, बिकॉज जो जिसमें थोड़ा ज्यादा दिमाग लगाना है उसमें पहले थोड़ा दिमाग लगा देंगे तो आगे चल के चीज आसान रहेगा, ठीक है। और याते এনেকে কোনো কথা মই ডিসকাস নকৰো যেটো আপোনাৰ একদম মানে মানে ওপৰৰ পৰা যাব, বস্তুখিনি ৰিলেট কৰিব আৰু চাব। ফার্স্ট অফ অল সাবজেক্ট মানে কি, সিম্পল এসে समझिए, কিবা এটা সেন্টেন্স যদি আপোনাক দিয়া হয়, এটা সেন্টেন্স আপোনাক দিয়া হ'ল যে সাপোজ দ্য বয় প্লেজ क्रिकेट वेल, ठीक है। এটা সেন্টেন্স মই কলো, দ্য বয় প্লেজ ক্রিকেট ওয়েল, ল'ৰাটোৱে ক্ৰিকেট ভাল খেলে। এই পার্টিকুলার সেন্টেন্সত কাৰ কথা কোৱা হৈছে, ল'ৰাজনৰ কথা কোৱা হৈছে, तो ये आपका हो गया सब्जेक्ट। वो क्या कर रहा है, वो क्रिकेट खेल रहा है, तो क्रिकेट आपका हो गया ऑब्जेक्ट। अभी लड़का अगर कुछ काम करेगा, যদি কিবা কামৰ কথা কোৱা থাকে, वर्क, ঠিক আছে, প্লে, ইট, সিং, है ना, वर्क যদি করে কিবা কাম করে, যদি ভার্ব হৈ গল এটো, সো দিস ইজ আ ভার্ব, এটো আপনার হৈ গল ভার্ব, এটো আপনার হৈ গল সাবজেক্ট, দিস ইজ ইয়োর সাবজেক্ট। যি সাবজেক্টে যি যেটো এতিয়া কিবা কাম কৰিব বা সাবজেক্টৰ যেটো এক্টিভিটি যেতিয়া কিবা এক্সপ্ৰেছ কৰা থাকিব, সাবজেক্টে কি কৰে, ক্রিকেট খেলে, তো ক্রিকেট আপনার হৈ গল অবজেক্ট। এতিয়া এই যে ওয়েল, এটো কি obviously চাবো, এই যে ভার্ব, অ্যাডভার্ব, নাউন, প্রোনাউন, অ্যাডজেক্টিভ, প্রিপোজিশন, কনজাংশন, ইন্টারজেকশন, এগুলা কি পার্টস অফ স্পিচ। টোটাল পার্টস অফ স্পিচ আছে কেটা, 8 পার্টস অফ স্পিচ, টোটাল 8টা পার্টস অফ স্পিচ আছে, হয় না। যেটা আমি বিশেষ্য, বিশেষণ, সর্বনাম, অব্যয়, আমার তাতে বাৰু বেঙ্গলি বা অসমীয়া তাতে 5টা থাকে চাগে, 5টা কি 6টা থাকে, ইংলিশে এটা 8টা করা হয়েছে, ঠিক আছে। ওকে, সো বেসিক্যালি এই যে প্লে মানে ভার্ব, এটা একটা পার্ট অফ স্পিচে হয়। এই যে ওয়েল, এই ওয়েল মানে কি, ওয়েলটো এটা চাব, ল'ৰাটোৱে বাৰু ক্রিকেট খেলে, ক্রিকেটটো এনে কেনেকে খেলে, ভাল খেলে না বেয়া খেলে, ভাল খেলে। সো এইটো কাৰ চৰিত্ৰৰ কথা কোৱা হৈছে, কাৰ কথা কোৱা হৈছে, ভাৰ্বৰ কথা কোৱা হৈছে। এই ভাৰ্ব মানে প্লে, খেলে, কিমান ভালকে খেলে, ভালকে না বেয়াকে খেলে, ভালকে খেলে। সো এই প্লে মানে ভাৰ্বৰ যেতিয়া কিবা ৰিলেটেড কথা কোৱা হ'ব, ভাৰ্বৰ বিষয়ত কিবা যদি কথা কোৱা হয়, এইটো কোৱা হয় এডভাৰ্ব। যদি আপুনি ভার্ব মানে ক্রিয়া, ভার্ব মানে ক্রিয়া, ভার্বক লৈ যদি কিবা আপনি ডিসকাশন কৰে, তো ভাল বেয়া কেনেকে কি আৰু এটো কব এডভার্ব। যদি আপনি নাউনক লৈ কিবা কথা কব, নাউন, তো নাউনক লৈ কিবা কথা কোৱা মানে এটো হ'ব এডজেক্টিভ মানে বিশেষণ, ঠিক আছে। যেনে সাপোজ হি ইজ অনেস্ট, কোৱা হ'ল হি ইজ অনেস্ট, অনেস্ট মানে সৎ, তো কাৰ কথা কোৱা হৈছে, হি মানে সাপোজ মই ক'লো ৰাম ইজ অনেস্ট, তো রাম এজন অনেস্ট ল'ৰা, আৰু রাম অনেস্ট, তো অনেস্ট মানে কাৰ কথা কোৱা, রামৰ কথা কোৱা, রাম কি, রাম হল নাউন, তো অনেস্ট হৈ গ'ল আপোনাৰ এডজেক্টিভ, क्लियर। सो अगर नाउन या प्रोनाउन के बारे में कुछ बोला जाएगा, उसके कैरेक्टर के बारे में, नेचर के बारे में कुछ बोला जाएगा, एटो हो যাব अपना एडजेक्टिव माने विशेषण। और যদি ভার্বৰ বিষয়ত কিবা কোৱা হয়, যদি এটো হ'ব अपना एडवर्ब, क्लियर। अभी के लिए इतने समझ कर रखे, आगे चल के हम लोग देखेंगे। तो याते बेसिकली আমি সাবজেক্ট ভার্ব এগ্রিমেন্ট লৈ আমি ডিসকাশন কৰিম। এই যে সাবজেক্টৰ লগত কেতিয়া কি ভার্ব বহিব, ইয়াতে এই সাবজেক্ট আর ভার্বৰ মাজত কি রিলেশন হ'ব, যেনেকে বয় প্লেজ, বাট মই যদি এটা আই দিও, আই, তেতিয়া কিন্তু প্লেজ না, আই প্লে হ'ব, है ना, बिकॉज आपका इसमें क्या होता है, एक होता है नंबर
এটা বস্তু হয় নাম্বাৰ আৰু এটা হয় আপোনাৰ পাৰ্চন। চাব যেনেকে আই উই, এইটো আই যদি কোৱা হয় আই, এটা ফাৰ্স্ট পার্সন সিঙ্গুলার নাম্বার, আর উই যদি কোয়া হয় এটা ফার্স্ট পার্সন প্লুরাল নাম্বার। ঠিক আছে, এক বচন বহু বচন, এক বচন বহু বচন, আই উই, ইয়ার পিছত ইউ ইউ, यार पिछले वो ही शी इट इज तब से दे। मैंने अभी के लिए इतना समझिए, नंबर मतलब कितना के बारे में, एक आदमी है कि दो आदमी है, अगर एक होगा माने सिंगुलर नंबर, और यदि बहुत बेसी থাকে তো প্লুরাল নাম্বার। আর পার্সন মানে আপনি যেনেকে সদায় মনত ৰাখিব, ফার্স্ট পার্সন যদি কোৱা হয় ফার্স্ট পার্সন হ'ব আই আৰু ইয়াতে আহিব উই। ফার্স্ট পার্সন সিঙ্গুলার নাম্বার, ফার্স্ট পার্সন প্লুরাল নাম্বার। যদি আকৌ সেকেন্ড পার্সন বুলি কোৱা হয় সেকেন্ড পার্সন সিঙ্গুলার নাম্বার ইউ, আৰু এই সেকেন্ড পার্সন সিঙ্গুলার নাম্বার ইউ। এই দুটাৰ মধ্যে কি ডিফারেন্স? সেকেন্ড পার্সন সিঙ্গুলার নাম্বার, সেকেন্ড পার্সন প্লুরাল নাম্বার, দুটা ইউ থাকে না, এই ইউ মানে হল তুম আৰু এই ইউ মানে হল তুম সব। ইংলিছত দুটাই বাৰু ইউ আহে, আৰু তুমি আৰু তোমালোকে দুটাই ইউ আহে বাৰু। ক্লিয়াৰ? লাষ্ট আপোনাৰ আহিব হি शी ইট ইজ, থাৰ্ড পাৰ্সন, ইয়াতে হি আহিব, ইয়াতে शी আহে, হয়নে? ইয়াতে আপোনাৰ আহিব ৰাম শ্যাম, যিকোনো নাম আপুনি দিব, এইটো আপুনি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার, আৰু থাৰ্ড পাৰ্সন প্লুরাল নাম্বার আপোনাৰ হ'ব দে, তেখেতসকল আৰু দে। ঠিক আছে, সো ফার্স্ট পার্সন সিঙ্গুলার নাম্বার, ফার্স্ট পার্সন প্লুরাল নাম্বার, সেকেন্ড পার্সন সিঙ্গুলার নাম্বার, সেকেন্ড পার্সন প্লুরাল নাম্বার, থার্ড পার্সন সিঙ্গুলার নাম্বার, থার্ড পার্সন প্লুরাল নাম্বার। এতিয়া মনত ৰাখিব, থার্ড পার্সন সিঙ্গুলার নাম্বাৰত যদি কিবা আহে, এইটো হি शी ৰাম শ্যাম যদু মধু যি চাইব পাৰে, ইয়াৰ লগত ভাৰ্ব যদি প্ৰেজেন্ট ফৰ্মত লিখা হয়, তে ভাৰ্বৰ লগত সদায় এস বা ইএস প্লাস হ'ব। ইয়াতে বয় থার্ড পার্সন সিঙ্গুলার নাম্বার, ভার্ব হল প্লেৰ লগত এস এটা প্লাস কৰা হৈছে। বাট এইটো যদি আপুনি যদি আই বুলি কয়, আই প্লে, উই প্লে, ইউ প্লে, দে প্লে, এস কিন্তু নাহে। কিন্তু অকল থার্ড পার্সন সিঙ্গুলার নাম্বার যদি আহে, তাতে এটা প্লেস আহিব, মানে এস এটা লাগিব। আৰু क्लियर? आइए, होगा वो सब एक एक करके होगा। अब इसमें आइए, रूल नंबर 1, इफ टू सिंगुलर नाउन, सिंगुलर माने एक बचन, नाउन माने किबा नाम আৰু এজনৰ বিষয়ত কথা কোৱা হৈছে। ইফ টু সিঙ্গুলার নাউন্স রেফার টু দ্য সেম পার্সন অর থিং, দ্য ভার্ব মাস্ট বি সিঙ্গুলার। কি কোৱা হৈছে? যদি এটা দুটা সিঙ্গুলার নাউন যদি সেম পার্সন বা সেম থিং বুজোৱা হয়, চাব এক্সাম্পল চালে কাৰেক্ট হ'ব। দ্য হেডমাস্টাৰ এণ্ড প্ৰিন্সিপাল আৰ কামিং, ইয়াতে দ্য হেডমাস্টাৰ এণ্ড প্ৰিন্সিপাল আৰ কামিং নহয়, কাৰণ কি হেডমাস্টাৰ প্ৰিন্সিপাল ইয়াতে এজনে মানুহ, বেলেগ বেলেগ মানুহ নহয়। ठीक है, इसलिए आपका आर नहीं होगा, इज कमिंग होगा। ठीक है, द हेडमास्टर एंड द प्रिंसिपल, যদি ইয়াতে এনেকে দিয়া থাকে, যদি द हेडमास्टर एंड द प्रिंसिपल डैश कमिंग, इज होबो ना आर होबो? द हेडमास्टर एंड द प्रिंसिपल इज कमिंग ना आर कमिंग? কেন? কিভাবে বুঝলা? कैसे समझ में आया? वेरी गुड। যদি আপনার ইয়াতে অলপ চাব, ডিফারেন্সটো চাব। ইয়াতে আপনার কি আছিল? ইয়াতে আপনার দা হেডমাস্টার আগত একটা আর্টিকেল আছে দা, কিন্তু প্রিন্সিপাল আগত কোনো আর্টিকেল নাই। প্রিন্সিপাল আগত আর্টিকেল নাই, দা আর্টিকেল ইউজ করা হওয়া নাই, মানে হেডমাস্টার আর প্রিন্সিপাল এজনে মানুহ। সো এজন মানুহ যেহেতু, মানে থার্ড পার্সন সিঙ্গুলার নাম্বার, থার্ড পার্সন সিঙ্গুলার নাম্বাৰৰ লগত কি আহিব? আৰ নাহে, যেহেতু এক বচন, এইকাৰণে ইজ আহি গ'ল। দ্য হেডমাস্টাৰ এণ্ড প্ৰিন্সিপাল ইজ কামিং, এইটো কাৰেক্ট। বাট যদি ইয়াতে দি দিয়ে দ্য হেডমাস্টাৰ এণ্ড দ্য প্ৰিন্সিপাল, দুটা ইয়াতে আৰ্টিকেল কৰা হ'ল, হেডমাস্টাৰ আগতো দা আছে আৰু প্ৰিন্সিপাল আগতো দা আছে, মানে ইয়াতে হেডমাস্টাৰ প্ৰিন্সিপাল দুটা সেপাৰেট মানুহ, সেপাৰেট ইন্ডিভিজুৱেল, এইকাৰণে ইয়াতে আপোনাৰ আহিব আৰ, এইকাৰণে আহিব বাৰু আৰ কামিং। ठीक है, इसको थोड़ा नोट कर लीजिएगा, इसके साथ इसको भी नोट कर लीजिएगा। अगर दोनों का आर्टिकल कुछ एक ही आर्टिकल पहले में रहेगा, बाद में आर्टिकल नहीं रहेगा, मतलब ये दोनों एक ही इंडिविजुअल है, एक बचन सिंगुलर नंबर, तो याते আপনার ইজ আহে, আর না হে ইজ আহিব বাৰু, ইজ হ'ব পাৰে, ওয়াজ হ'ব পাৰে, হয় না, বিকজ সিঙ্গুলার নাম্বার। বাট যদি সেপারেট দুটা আর্টিকেল ইউজ করা হয়, দেন এই দুটা বেলেগ বেলেগ ইন্ডিভিজুয়াল, তেতে ইজ নহব, তেতে আরে কারেক্ট হ'ব। ক্লিয়ার? याद रहेगा? आगे बढ़े, आओ। It was rule number 1. It have rule number 2. Two or more singular subjects connected by and যদি কানেক্ট করা হয়, যদি কানেক্ট করা হয়,
দুটা সিঙ্গুলার নাউনক এন্ড দি কানেক্ট করা হয়েছে ইউজুয়ালি টেক আ ভার্ব ইন দ্য প্লুরাল গৌরব এন্ড সৌরভ দুটা বেলেগ বেলেগ ইন্ডিভিজুয়াল ঠিক আছে মাজতে কি আছে এন্ড আছে দেন ইজ নহয় বাৰু বিকজ ইজ সদায় সিঙ্গুলার নম্বৰৰ লগত ইজ আহে ইজ সদায় সিঙ্গুলার নম্বৰৰ লগত আহে ইয়াতে সিঙ্গুলার যদি পার্সন হয় সিঙ্গুলার যদি হয় ঠিক আছে অকল যদি সৌৰভ আছে ইজ হ'ব যদি গৌৰৱ অকল গৌৰৱ আছে গৌৰৱ ইজ হ'ব বাট দুজনে যেতিয়া আছে দুজন সেপাৰেট ইন্ডিভিজুয়াল মানে প্লুরাল নাম্বার মানে বহু বচন ইয়াতে ইজ নাহে ইয়াতে আৰ আহিব ওয়াজ নহয় ওয়্যার হ'ব क्लियर वाज নহয় वेयर होगा सो यहाँ पे इज নহয় बरो आर होगा बिकॉज दोनों अलग अलग आपका दो सिंगुलर सब्जेक्ट को लगाएंगे तो ये पूरा प्लूरल हो जाएगा तो इसमें प्लूरल वर्ब आएगा इसमें क्लियर इजी है केटा रूल नंबर 2 हो गल नेक्स्ट रूल नंबर 3 इफ द सिंगुलर सब्जेक्ट्स आर प्रीसीडेड बाय वेरी इंपॉर्टेंट वर्ड ईच যদি স্টার্টিং এ যদি ইচ থাকে और एवरी যদি থাকে एवरी যদি আপনার সিঙ্গুলার সাবজেক্টৰ আগত যদি ইচ বা এভৰি দি যদি স্টার্ট হয় ইউজুয়ালি নরমালি আমি পাও নরমালি মানে মোটামুটি 90% টাইম আপনি কি পাবো যে সিঙ্গুলার ভার্ব ইউজ হ'ব সিঙ্গুলার ভার্ব এভরি বয় এন্ড গার্ল যদিও ইয়াতে বাৰু বয় এন্ড গার্ল দেখাত বাৰু অকল যদি বয় এন্ড গার্ল বুলি চাও বয় এন্ড গার্ল বস্তুখিনি কিন্তু প্লুরাল বুলি এটা সেন্স আহে বাট স্টার্টিং এ যদি এভরি ওয়ার্ড থাকে বা ইচ যদি থাকে নরমালি আমি দেখা পাও ইচ বা এভরি দি যদি স্টার্ট হয় ইয়াতে কেতিয়াও প্লুরাল ভার্ব নাহে ইয়াতে প্লুরাল ভার্ব নাহে ইয়াতে আপনার কি আহিব সিঙ্গুলার ভার্ব আহিব সিঙ্গুলার ভার্ব মানে ওয়্যার নহয় ইয়াতে আপনার ওয়াজ হ'ব আর নহয় ইজ হ'ব ठीक है नॉर्मली ऑब्वियसली इसमें सर क्या ईच और एवरी का सिर्फ यही रूल बनता है नहीं ईच और एवरी दी और मोटामोटी सारी पांचटा में रूल पाम बट क्योंकि ये पहला क्लास है जस्ट टू स्टार्ट विथ अभी के लिए इतना जान के रखिए इसके बारे में कब क्या होगा जैसे ईच बॉय ईच ऑफ द बॉयज तो एने के सिचुएशन वाइज हम बेलेग बेलेग के पुस्तक साम बारू बट वो डिपेंड करेगा अभी नहीं बात करेंगे वो बाद में बात कर लेंगे ठीक है एवरी बॉय एंड गर्ल वेयर रेडी न होबो बिकॉज एवरी दी स्टार्ट होइसे सो याते अभी नॉर्मली सिंगुलर আমি ভার্ব ইউজ করি মানে ওয়াজ হবে ইয়াতে এভরি আছে সো দ্যাট উইল বি ওয়াজ আর ন होबो ইজ होबो আর ক্লিয়ার এই आपका हो गया रूल नंबर 3 আপোনালোকে কি কৰিব এটা জাস্ট এজ এ হোমৱৰ্ক বস্তুখিনি লব পাৰে যদি আপুনি ঘৰত নোট কৰিব নহয় और तो प्लीज इसका नोट बहुत अच्छी तरह कीजिएगा बिकॉज ये आपको कहीं पे भी ऐसा कॉम्पाइलेशन शायद नहीं मिलेगा क्योंकि एक रूल के साथ एक एग्जांपल देके बहुत कम जगह ही शायद मिलेगा बिकॉज नॉर्मली मैं जिबिलक किताब फॉलो करूँ जिबिलक ऑथेंटिक किताब आपलोके फॉलो करिब एसपी बक्सिए कक बा नीतू सिंहे कक ताते ना बहुत बेसी दिया থাকিব रूल वाइज बहुत बेसी बिकॉज ऑब्वियसली एक किताब है तो बहुत ज्यादा रहेगा तो आपको तब क्या होगा ना आपको उसमें कुछ नेसेसरी भी जरूरत तो नेसेसरी रूल्स भी मिलेगा जो एग्जाम में एडीआरई आसाम पुलिस लेवल में नहीं आएगा वो भी मिलेगा तो बेहतर आप ये वाला नोट कर लीजिएगा तो आपको उतना ज्यादा कंटेंट नहीं पढ़ने का जरूरत पड़ेगा ठीक है लेकिन जिते अपनी नोट बनाब নহয় এটা হোমवर्क রাখিব বাৰু হোমवर्क হল যে আপনি মোৰ বস্তুখিনি আগত লিখিব এটা রুল লিখিব রুলৰ লগত এক্সাম্পল যদি দিয়া থাকে এটো লিখক ইয়াৰ পিছত নিজৰ ফালৰ পৰা এটা সেন্টেন্স বনাই লওক এটাকে দুটা সেন্টেন্স বনাই লওক তাৰপিছত এবাৰ যদি সম্ভৱ চেক কৰাই লব ঠিক হৈছে না হোৱা নাই তब आपका उसका यूज आपको अच्छा हो जाएगा तब आओ रूल नंबर 4 टू और मोर सिंगुलर सब्जेक्ट्स कनेक्टेड बाय वर्ड केटा साबो कनेक्टेड बाय और नॉर आइदर और नाइदर नॉर যদি আপনি নরমালি সিঙ্গুলার সাবজেক্ট যদি কানেক্ট করা থাকে কি দি কানেক্ট করা থাকে অর নর আইদার অর নাইদার নর টেক আ ভার্ব ইন দা সিঙ্গুলার ওকে মানে বেসিক্যালি কি কোয়া হয়েছে যদি আপনি কোনো দুটা ভার্ব দুটা নাউনক দুটা সাবজেক্টক রাম অর শ্যাম আইদার রাম অর শ্যাম নাইদার রাম নর শ্যাম যদি এনেকে নাইদার নর আইদার অর আৰু নর অকল অর নর ইউজ করা হয় সদায় যে আইদার অর নাইদার নর হবে এনেকা নহয় বাৰু অকল और नर দুটা কিন্তু ইউজ করা ইন্ডিভিজুয়ালি ইউজ করা যাব পারে বেসিক্যালি বাত মুদ্দে কে বাত ये है যদি আপনি দুটা সাবজেক্টক জয়েন করা হৈছে আইদার অর নাইদার নর অর খালি অর আছে আৰু খালি নর আছে তেতিয়া নরমালি দেখা যায় যে আপোনাৰ যেটো ভার্ব আহিব এটো বাৰু কি আহে এটো ভার্বটো আপোনাৰ ভার্বটো আপোনাৰ সিঙ্গুলার ভার্ব আহিব আপনার সিঙ্গুলার ভার্ব আহিব ঠিক আছে जैसे कि नाइदर ही नॉर आई वेयर न होबो বাৰু वाज होबो बिकॉज नाइदर और नॉर यूज करा होइसे ठीक है तो नाइदर नॉर यूज करले याते बारू प्लुरल वर्ब ना है बारू सिंगुलर वर्ब आहिबो सिमिलरली आर नहीं होगा इज होगा इसमें क्लियर हो गल दिस इज रूल नंबर 4 नेक्स्ट आओ व्हेन द सब्जेक्ट्स जॉइंड बाय और नॉर और बा नॉर आर ऑफ डिफरेंट नंबर देखिए इसमें जब आप बात कर रहे थे याते हम डिस्कशन करेছিলো याते ही और आई
এটো বাৰু সিঙ্গুলার নাম্বার হ্যাঁ অবভিয়াসলি পার্সন বেলেগ বেলেগ থার্ড পার্সন সিঙ্গুলার নাম্বার ফার্স্ট পার্সন সিঙ্গুলার নাম্বার বাট এক বচন দুটাই কিন্তু সিঙ্গুলার নাম্বার দুটাই ইয়াতে এজনৰ কথা কোৱা হৈছে হি আৰু আই সো নাম্বার দুটা সেম সিঙ্গুলার সাবজেক্ট বাট ইয়াতে সিঙ্গুলার নাম্বার দুটা ই কৰা হৈছে বাৰু বাট ইয়াতে যদি চাই আপুনি অফ ডিফারেন্ট নাম্বার যদি দুটা ডিফারেন্ট নাম্বার যদি থাকে মানে যেনেকে সাপোজ নাইদার দ্য অ্যাসিস্ট্যান্ট मास्टर्स प्लूरल नंबर बहुवचन नॉर द हेडमास्टर सिंगुलर नंबर ठीक है इसमें एक आदमी का बात हो रहा है इसमें बहुत टीचर के बारे में बात हो रहा है ठीक है तो ये आपका हो गया प्लूरल नंबर ये आपका हो गया सिंगुलर नंबर जब आप प्लूरल नंबर और सिंगुलर नंबर को एक साथ नाइदर नॉर आइदर और से ज्वाइन करेंगे तब क्या होगा द वर्ब मस्ट बी प्लूरल एंड द मोस्ट इंपॉर्टेंट वर्ब प्लूरल होबो এটা একটা নিয়ম আৰু এটা নিয়ম লগত আছে एंड द प्लूरल सब्जेक्ट मस्ट बी प्लेस्ड नेक्स्ट टू द वर्ब क्या बोला है যদি আপনি দুটা বেলেগ বেলেগ নাম্বার যদি জয়েন কৰে যেনেকৈ সিঙ্গুলার নাম্বার প্লুরাল নাম্বার দুটা বেলেগ বেলেগ নাম্বার যদি জয়েন কৰে ফার্স্ট পয়েন্ট হল যে আপোনাৰ যেটো ভার্ব হ'ব ইয়াতে যেনেকৈ ওয়াজ আছে এটা সিঙ্গুলার ভার্ব হ'ব নোৱাৰে এটা প্লুরাল হ'ব ওয়াজ নহয় ওয়্যার হ'ব ইজ নহয় আর হ'ব ফার্স্ট নিয়মটো এইটো হল নেক্সট নিয়ম হল ইয়াতে এটা বাৰু সিঙ্গুলার নাম্বার এটা বাৰু প্লুরাল নাম্বার সো সদায় প্লুরাল নাম্বার যেটো হ'ব এটো সদায় ভার্বৰ ওচৰত থাকিব माने हेडमास्टर वाज में इधर नहीं आएगा इसमें तो वाज तो वेयर हो जाएगा और हेडमास्टर सिंगुलर नंबर है असिस्टेंट मास्टर प्लूरल नंबर है तो प्लूरल नंबर वेयर के सामने आएगा असिस्टेंट इधर आएगा आगे जाएगा हेडमास्टर ठीक है যদি বেলেগ বেলেগ নাম্বার থাকে সিঙ্গুলার আৰু প্লুরাল থাকে আপোনাৰ ভার্ব সদায় প্লুরাল ফর্মৰ কাৰণে বহিব মানে ওয়াজ নহয় ওয়্যার হ'ব ইজ নহয় আর হ'ব আৰু লগত কি হ'ব যে প্লুরাল নাম্বাৰটো সদায় ভার্বৰ ওচৰত থাকিব বাৰু ये कैसा टाइप का वर्ब है इसको कैसा वर्ब बोलते हैं हम लोग वाज वेयर इज एम आर शैल शुड कैन कुड मे माइट ये कैसा टाइप का वर्ब है ऑक्सिलरी वर्ब हेल्पिंग वर्ब ऑक्सिलरी वर्ब और हेल्पिंग वर्ब আৰু নরমাল ভার্ব আমি পাম ট্রানজিটিভ ইনট্রানজিটিভ ভার্ব বলি হয় হয় না ওকে সো এইগুলা আপনার হৈ গল অক্সিলারি ভার্ব বা হেল্পিং ভার্ব ক্লিয়ার ওকে আইয়ে রুল নাম্বার 6 রুল নাম্বার 6 ত আহো কেতিয়া কি দিয়া হৈছে when the subjects joined by or nor are of different person আগত আছিল বাৰু different number এতিয়া কোৱা হৈছে or আৰু nor এদি যদি জয়েন কৰা হয় আৰু different person ঠিক আছে ফার্স্ট পারসন সেকেন্ড পারসন বেলেগ বেলেগ পারসন the verb agrees in person with the one nearest to it সব ইয়াতে কি কোৱা হৈছে either he or I is mistaken কোৱা হৈছে যদি দুটা বেলেগ বেলেগ পারসন হয় পারসন মানে কি হয় যেনেকৈ মই বাৰে বাৰে ক'লো ফার্স্ট পারসন আপোনাৰ I আৰু we সেকেন্ড পারসন you আৰু you থার্ড পারসন আপনার হি সি ইট ইজ আর ইফালে দে সো যদি বেলেগ বেলেগ পারসন যদি থাকে নাম্বার নয় পারসন যদি থাকে তো আমার এটা চেঞ্জ করার কোনো প্রয়োজন নাই হির পর আই পর হি এতিয়া কোনো এইবিলাক নিয়ম নাই মই খালি কি কৈ আছো ये वर्ब आई इज এটা ভার্ব হয় হেল্পিং ভার্ব এটো বাৰু जी सब्जेक्टर ওচৰত আছে হেইটো অ্যাকর্ডিং বস্তুখিনি বহিব সো इसमें आई सामने है आई के साथ इज नहीं आता आई के साथ एम आता है आई লগত इज কেতিয়াও নাহে না आई লগত एम আহে सो जेहेतु इज आईर ओसरत आसे सो याते इज নহয় যদি हां आई और ही যদি হয় देन यहां पे इज आएगा हां लेकिन इसमें ये भी बात है सर क्या मैं मेरे हिसाब से आइदर ही और आई और ही क्या मैं ऐसे बैठा सकता हूं नहीं उसमें ही बात है वो मैं अभी नियम में ज्यादा मैं नियम नहीं बोलना चाह रहा हूं लेकिन उसमें बात है पॉजिटिव और नेगेटिव माने এনেকে মনত ৰাখিব আইটো হিউম্যান নেচাৰৰ কথা আৰু কিবা যদি বেয়া কাম হয় কিবা এটা ভুল হৈ গল তিনিজন ফ্ৰেন্ড আছিল ভুল হৈ গল সো সদায় নিজৰ নামটো আগত লম মই ভুলটো স্টার্ট কৰিছো মোৰ লগে লগে দুজনে ভুল কৰিছে কিবা अच्छा कोई काम हो गया महेंद्र सिंह धोनी जैसा ट्रॉफी अपने हाथों से नहीं उठाना है सबको आगे करना है किबा ভাল কাম হলে নিজে সদায় দেরিকে আহিব মানে সেকেন্ড পজিশনত আহিব আর কিবা বেয়া কাম হলে हां मैं ही किया था मेरा गलती है ठीक है तो अगर ये कोई सेंटेंस का अगर सेंस पॉजिटिव सेंस में आ रहा है कोई अच्छा काम के बारे में बात हो रहा है देन आई हमेशा बाद में आएगा कोई खराब काम के बारे में बात हो रहा है आई हमेशा पहले आएगा और उस हिसाब से आपको ये चेंज हो जाएगा आई सामने रहेगा तो एम आई दूर में है ही अगर इधर है तो इज हो जाएगा समझे কি বনাই দি গৈছে নহয় ইংলিশে রুল নাম্বার 7 কি দিয়া আছে কালেক্টিভ নাউন মানে কি টিম কাউন্সিল অ্যাসেম্বলি আর্মি এটা
এজ এ হোল এটা কালেকশ্যন, এটা পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপল, সেইটো আমি এজ এ হোল মই ক'ব পাৰোঁ, ঠিক আছে। ইয়াৰ পিছত চাব হাৰ্ড অফ কাউজ, হয় না, আ বাঞ্চ অফ কিজ, এটা কালেকশ্যনক কালেক্টিভ নাউন বুলি কোৱা হয়। অ'কে, আ কালেক্টিভ নাউন টেক্স আ ছিংগুলাৰ ভাৰ্ব, এটা কালেক্টিভ নাউন সিঙ্গুলার ভার্ব ল'ব বাৰু when the collection is thought of as a whole, যদি বস্তুটো একেবাৰে যদি এটা সেম ইউনিট বুলি কনসিডাৰ কৰা হয়, যদি কমপ্লিট কালেক্টিভ নাউন কমপ্লিট মানে যেটো গ্ৰুপ আছে এটা কিবা কামৰ কাৰণে এটা সিঙ্গল ইউনিট বুলি কনসিডাৰ কৰা হৈছে, দেন যেটো ভাৰ্ব আহিব সিঙ্গুলাৰ ভাৰ্ব আহিব। বাট যদি এটো বেলেগ বেলেগকে কনসিডাৰ কৰা হয়, এটা কালেক্টিভ নাউন বাট বেলেগ বেলেগকে কনসিডাৰ কৰা হৈছে, দেন প্লুৰাল ভাৰ্ব আহিব। যেনেকৈ এক্সাম্পলটো চাব, দ্য কাউন্সিল হ্যাজ চোজেন দ্য প্ৰেসিডেন্ট। देखिए, the council has chosen the president, কি হয়, তো সাপোজ কিবা এটা ইলেকশন হল, ঠিক আছে, এজন এটা মানুহ নিৰ্বাচন কৰিব লাগে, নমিনেট কৰিব লাগে যে আমাৰ নেতা তেখেতক কি কৰা হ'ব। সো মই ইণ্ডিভিজুৱেলি যদি মই কিবা এটা অপিনিয়ন দিওঁ, কিন্তু কোনো মূল্যই নাই, এজ এ হোল যিটো অপিনিয়ন আহিব সেইটোৱে তেখেতকে বাৰু নেতা হিচাপে গণ্য কৰা হ'ব। সো এই যে এজন প্ৰেচিডেণ্ট চুজ কৰা হ'ল, নমিনেট কৰা হ'ল, এইটো ইণ্ডিভিজুৱেল এজনৰ সিদ্ধান্ত হ'বই নোৱাৰে, এইটো চবে যিটো সিদ্ধান্ত ল'ব ইউনানিমাছলি সেইটোৱে হ'ব বাৰু। চ' ইয়াতে কাউন্সিল এটা ইউনিট হিচাপে কাম কৰিছে, এইকাৰণে হেজ আহি গ'ল, बट ये भी करेक्ट है, ये भी करेक्ट है। द मिलिट्री वेयर कॉल्ड आउट, अभी देखिए मिलिट्री में अलग अलग आपका मेंबर्स है, अलग अलग डिपार्टमेंट है, अलग अलग ये है, तो जब मिलिट्री का आने का बात होगा कि उसको सबको बुलाया गया है, तो अलग अलग जगह अलग अलग यूनिट आएगा। एक ही जैसे गोरखा रेजिमेंट हो गया, ये हो गया, वो हो गया, तो एक साथ तो सब नहीं आ पाएगा ना, अलग 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 आएंगे सब, तो एज ए होल मिलिट्री, बट सबे एक्टिविटी वाइज बेलेग बेलेग के करिब, एक वेयर हो गल, समझे। जब कोई एक ही बार में एक ही चीज करेगा हैज, अगर अलग अलग होगा तो वेयर मतलब प्लुरल वर्ब। क्लियर। और দুটো एग्जांपल আছে চাবো বাৰু, এটা ইম্পর্টেন্ট হয়। হ্যাঁ, সেম নিয়ম আৰু দুটো एग्जांपल আছে, ইয়াতে চাবো সেম রুলৰ কাৰণে আৰু দুটো एग्जांपल। দ্য টিম ইজ হেডিং ফৰ প্ৰেক্টিস দিস আফটাৰনুন। এতিয়া টিম বাছ, ইণ্ডিয়া সাউথ আফ্ৰিকাত মেচ চলি আছে, ক'তবা আৰু গুৱাহাটীত কিবা মেচ আছে, তো টিম বাছেদি গোটেই কেইজন প্লেয়াৰ এটা ঠাইত একেলগে আহিব বাৰু। ইনা मैं कल जाऊंगा ऑटो लेके जाऊंगा, कोई मेरा ऑडी लेके जाऊंगा, ऐसा नहीं होगा, टीम बस में आना पड़ेगा। तो प्रैक्टिस सेशन में जब जाना होगा टीम सब एक साथ जाएगा, इसलिए इज, तब आर नहीं होगा, इज। लेकिन वही टीम के बारे में बात हो रहा है, टीम आर ईटिंग विथ देयर फैमिलीज टुनाइट। এতিয়া খোৱা দোৱা হৈ আছে বাৰু, সো সবে টিমৰে সব মেম্বার, বাট সবে নিজৰ নিজৰ ফ্যামিলিক লৈ আহিছে বাৰু, সবে বেলেগ বেলেগ ঠাইত বহি ডিনাर কৰি আছে বাৰু। सो तब इसको एक यूनिट तो नहीं बोल सकते, सब अलग अलग चीज जगह पे एक्टिविटी करे, अलग अलग तरीके से खाना खा रहे, तब वही टीम तब आर हो गया। ठीक है, जब एज ए होल कोई एक काम करेंगे तब उसको सिंगुलर हिसाब से कंसीडर करेंगे, जब वही टीम अलग अलग एक्टिविटी करेगा एट ए टाइम उसको आर हिसाब मतलब प्लूरल फॉर्म में कंसीडर करेंगे। क्लियर। रूल नंबर 8, some nouns which are singular in form but plural in meaning take a plural verb, যেনে কি নিউজ, পায়জামাস, শুজ, বাইনোকুলার্স, ট্রাউজার্স, প্যান্টস। সব সবরে লাস্টত কিন্তু এস আছে, কিন্তু এস, নিউজ, পায়জামাস, শুজ, বাইনোকুলার্স, ট্রাউজার্স, ঠিক আছে। সো ম্যাথমেটিক্স লাস্টত এস আছে, আর আ ব্রাঞ্চ অফ স্টাডি ইন এভরি স্কুল নহয়, লাস্টত এস হলেও বাৰু এটা একটা সিঙ্গুলার বস্তু হয়, ঠিক আছে। তো ম্যাথমেটিক্স ইজ, ठीक है। सिमिलरली बाइनोकुलर्स, बेसिकली बात यह है, दो चीज आप सोचेंगे, कोई भी सब्जेक्ट मैथमेटिक्स, फिजिक्स, लास्ट एस आसे बारो, बाट इटो प्लुरल হবই নোৱাৰে, এটা সাবজেক্টৰ কথা কোৱা হৈছে, সো ডেফিনেটলি সিঙ্গুলার। আৰু এইবিলাক বস্তু বাইনোকুলার্স, ট্রাউজার্স, শুজ, প্যান্টস, আপুনি ভাবক শুজ কেতিয়া শু হবই নোৱাৰে, এটা জোতালৈ ক'ত যাব আৰু, হয় না নাই। সো এই কাৰণে বহুতে কি কৰে আৰু মন্দিৰত যেতিয়া যায় আৰু, এইটো মোৰ এজন ফ্ৰেণ্ডে মোক কৈছিল আৰু, मैंने भगवान के अभी ये करने जाएंगे तो दो जूता तो अलग अलग जगह रखेंगे, तो चोरी करेगा कोई एक तो चोरी नहीं करेगा, मुझे ही पता होगा कहाँ कहाँ दो जूता रखा हुआ है, मैं बाद में लाके ला, एक जगह रखेंगे तो चोरी होने का चांस ज्यादा रहता है। और इंडिया में मंदिर में चोरी होना तो ये नॉर्मल बात है। सो सिमिलरली पायजामा এটা পা আছে আৰু এটা নাই, কেনেকৈ হ'ব আৰু ট্রাউজার, প্যান্ট, সিমিলারলি বাইনোকুলার এটা আছে এটা নাই আৰু সম্ভৱ নহয়। তো এই কাৰণে এস লগোৱা হৈছে, বাট এইটো এস লগোৱাৰ পিছত এটা ইউনিট, যেহেতু এটা এটা ইউনিট এই কাৰণে এইটো ইজ বুলি কনসিডার কৰা হ'ব, ঠিক আছে। দ্য বাইনোকুলার্স ইউ বট মি ইজ গুড, মানে বাইনোকুলার যেটো মোক কিনি দিয়া হৈছে বাৰু এইটো ভাল, তখন আন নহয়, বিকজ বাইনোকুলার্স এজ এ হোল দুটা ইটো মিলি এটা ইউনিট হয় আৰু মানে ইজ আহিব আৰু। क्लियर। रूल नंबर 9, ये इंपॉर्टेंट है, ये वेरी इंपॉर्टेंट रूल।
মই একেলগে বহুতকেইটা ৰুল আনা নাই বাৰু হা, এই 9টা 10টাকে ৰুল আনিম বাৰু আৰু এনেকৈ অলপ অলপকৈ শিকিম, বহুত বেছি দীঘলীয়া ইংলিছৰ ক্লাছ নকৰোঁ আৰু ঠিক আছে। ৱৰ্ডছ জইণ্ট টু আ ছিংগুলাৰ ছাবজেক্ট বাই, এইকেইটা ৱৰ্ড ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই ৱৰ্ডকেইটা এবাৰ মনত ৰাখিব। উইথ, যদি কোনো দুটা ছিংগুলাৰ ছাবজেক্ট, ছিংগুলাৰ ছিংগুলাৰ মানে এক বচন, ছিংগুলাৰ ছাবজেক্টক যদি আপুনি উইথ দি জইন কৰে, টুগেদাৰ উইথ, ইন এডিশ্যন টু, হয় না, অৰ এজ ৱেল এজ, ভেৰি ইম্পৰ্টেণ্ট। আৰু এনেকৈ আমি ৱৰ্ড পিছত যাই পাম বাৰু, এলং উইথ হ'ব পাৰে, এলং উইথ, ঠিক আছে, উইথ, টুগেদাৰ উইথ, ইন এডিশ্যন টু, অৰ এজ ৱেল এজ, এনেকৈ দুটা ছিংগুলাৰ ছাবজেক্টক যদি আপুনি এই পাৰ্টিকুলাৰ ৱৰ্ড কেইটা দি যদি আপুনি এড কৰে, পেৰান্থেটিকেল, পেৰান্থেটিকেল মানে কি, উইদিন কমা, এটা বস্তু উইথ দি লগাই পিনে উইদিন কমা ৰাখিলে আৰু, দেন দেয়াৰ ফৰ ডু নট এফেক্ট দ্য নাম্বাৰ অফ দ্য ভাৰ্ব। দেখিয়ে দ্য চিফ উইথ অল হিজ মেন, এই যে উইথ পালো নহয় ইয়াতে, উইথ ইয়াতে হ'ব পাৰে দ্য চিফ এলং উইথ অল হিজ মেন, ঠিক আছে। চ' যদি আপুনি উইদিন কমা কিবা এটা বস্তু লিখিলে, এতিয়া চাব চিফ লগতে আৰু তেখেতৰ বহুত কেইজন মানুহ, বস্তু দেখাত কিন্তু প্লুৰাল ফৰ্ম বুলি লাগি আছে বাৰু, বাট যিহেতু এইটো পেৰান্থেচিছ মানে উইদিন কমা আছে বাৰু, আমাৰ এই বস্তুটো এই যে আপোনাৰ নাম্বাৰ, যিটো প্লুৰাল নাম্বাৰ, অল মেন, মেন মানে বহু বচন, প্লুৰাল নাম্বাৰ, এই প্লুৰাল নাম্বাৰ আপোনাৰ ভাৰ্বৰ ওপৰত কোনো এফেক্ট দিবই নোৱাৰে। আপোনাৰ ভাৰ্ব ডাইৰেক্ট ৰিলেট হ'ব এই কমা আৰু এই কমাৰ পিছত যিটো আছে ডাইৰেক্ট, ये बीच में इसको एक अलग से कंसीडर कीजिए, द चीफ वाज मैसेकर्ड, ठीक है, মাজতে द चीफ विथ ऑल हिज मेन, वेयर न होगा बारू वाज होगा। सीधा सा बात है, जब आप दो अलग अलग इसको रखेंगे, विथ, अलोंग विथ, टुगेदर विथ, इन एडिशन विथ, और बीच में कॉमा से इसको अलग कर देंगे, तो आपका पहला वाला जो सब्जेक्ट होगा उससे रिलेट होकर आप डायरेक्टली वर्ब को लिखेंगे, समझे, उसका एकदम डायरेक्टली उसके साथ रिलेट होगा, बीच में ये आप जो लिखे इसके साथ कोई इफेक्ट नहीं होगा, ठीक है। এতিয়া নেক্সট ৰুলটো কৰাৰ আগত এবাৰ চাই লওক, ৰিলেটিভ প্ৰনাউন কাক কোৱা হয়। ৰিলেটিভ প্ৰনাউন, ফাৰ্ষ্ট অফ অল প্ৰনাউন মানে কি, প্ৰনাউন মানে কি, প্ৰনাউন মানে সৰ্বনাম বুলি কোৱা হয়। বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া এনেকৈ কোৱা হয় না। চ' ৰিলেটিভ প্ৰনাউন, প্ৰনাউন মানে নাউনৰ প্লেচত যি বস্তু বহাব পাৰিম এইটো প্ৰনাউন। ৰাম ইজ এ গুড বয়, সাপোজ মোক একটা রাইট এন এছে অন কাউ, গৰুৰ ওপৰত এটা ৰচনা লিখিব দিলে, মই যদি গোটেইকেইটা সেন্টেন্সৰ আগত যদি দাও কাউ লিখি যাওঁ, তেতিয়া মানুহে কি ৰে পাগল নেকি ৰে ভাই। তো কাউৰ ওচৰত কেতিয়াবা মই ইট ইউজ কৰিম বা শি ইউজ কৰিম, কাউ যেনেকৈ শি বুলি কৰা হয়। চিমিলাৰলি ৰামৰ ওপৰত এছে লিখক, মই বাৰে বাৰে ৰাম 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 লিখিবলৈ বস্তুখিনি বহুত শুনাত ভাল নালাগিব বাৰু। চ' ৰাম এটা নাউন হয়, চ' নাউনৰ ৰিপ্লেচ কৰাৰ সময়তে যেতিয়া আমি যি ৱাৰ্ড ইউজ কৰিম, হি, ৰাম ইজ এ ভেৰি গুড বয়, তাৰপিছত হি গোজ টু স্কুল, হি ইটছ ৰাইচ, এনেকৈ কিবা কিবি লিখি থাকিম আৰু। চ' ৰামৰ প্লেচত হি আহি গ'ল, চ' হি হ'ল আমাৰ প্ৰনাউন, ক্লিয়াৰ। চ' এই প্ৰনাউনৰ আকৌ বহুত কেইটা পাৰ্ট আছে, তাতে এটা ৰিলেটিভ প্ৰনাউন বুলি হয়। ৰিলেটিভ প্ৰনাউন কি হয়, এইকেইটা হয়, হু, হুইচ, হোৱাই, ৱেন, ৱেৰ, হুজ, ডেট, এইবিলাক ৰিলেটিভ প্ৰনাউন। যেনেকৈ ৰাম হু ইজ এ গুড বয় অলছ' ছিংছ ৱেল, ৰাম যিজন বহুত ভাল ল'ৰা, বহুত ভাল আকৌ কি গায় আৰু ছিংছ ৱেল মানে ভালকে গানা গায় আৰু। চ' এই হু, which, why, when, ये सब सब्जेक्ट के रिप्लेस करके यूज करेंगे, लेकिन ये पर्टिकुलर जो है इसी को हम लोग सिर्फ रिलेटिव प्रोनाउन बोलेंगे, ठीक है। एग्जांपल देख लीजिए, हु द म्यूजिशियन हु रोट दिस सॉन्ग इज इंग्लिश, ইয়াতে ইংলিশ কিন্তু ল্যাঙ্গুৱেজৰ কথা কোৱা নাই, এইটো ইংলিছ মানে ব্ৰিটিছৰ কথা কোৱা হৈছে। যে মিউজিচিয়ান মানে যি বাৰু এইটো লিৰিচিষ্ট আৰু যোনে এইটো গানটো লিখিছিল বাৰু, তেখেতে হু ৰোট ইজ ইংলিছ, তেখেতে বাৰু ব্ৰিটিছ হয় একচুৱেলি। হুইচ, দিছ ইজ দ্য বেট হুইচ বিৰাট ইউজ ডিউৰিং হিজ লাষ্ট ইনিং, ঠিক আছে, লাষ্ট টেষ্ট ইনিং একচুৱেলি আৰু। চ' এই পাৰ্টিকুলাৰ বেট চাব, যেতিয়া আপুনি এটা লিভিং বডি মানে এজন মানুহৰ কথা ক'ব আৰু মানুহ কোৱাৰ লগে লগে ইয়াতে হু আহি যাব। যেতিয়া কিবা এটা নন লিভিং বস্তু, বেট, ক্ৰিকেট বেট এটা নন লিভিং বস্তু, ইয়াৰ ৰিপ্লেচ কৰাৰ কাৰণে হুইচ আহি গ'ল। এতিয়া যদি আপুনি মিউজিচিয়ান হুইচ বুলি কৈ দিয়ে, হেক পৃথিৱী ধ্বংস, ঠিক আছে। जब लिविंग बॉडी है, कोई आदमी है, उसके अगेंस्ट में हु आएगा, जब नॉन लिविंग होगा उसके अगेंस्ट में हुईच आएगा, ठीक है। अब सब ठीक है, মানে আমার যেনেকে বাংলা বা কোৱা সব মানে जी इच्छा कोई दियो, जी इच्छा कोई दियो, ऐसा नहीं होगा, ऐसा होने से तो दिकदारी है, ठीक है। कोकराझार में वो इंग्लिश लागू होगा, बाहर जाएंगे तो मार खाना पड़ेगा, ठीक है। व्हाई, डू यू नो द रीजन, डू यू नो द रीजन व्हाई मार्केट इज क्लोज टुडे, मार्केट क्यों আজি বন্ধ কৰা হৈছে, তো व्हाई এটা ৰিলেটিভ প্ৰনাউন। व्हेन, द डे, সেই দিনৰ কথা কৈ আছে, द डे व्हेन द কনসার্ট টুক প্লেস ওয়াজ সানডে, যিদিনা বাৰু কনসার্ট হৈছিল সেইদিনা সানডে, ঠিক আছে। where, this is the house where I was born, এইটো ঘৰ যিহত মই জন্ম হৈছিল বাৰু। whose, চাব হু আৰু হুজ সদায় লিভিঙৰ লগত, হু আৰু হুজ সদায় লিভিঙৰ লগত, হুৱেন সদায় টাইমৰ লগত ৰিলেটেড, হুৱেৰ সদায় লোকেশ্যনৰ লগত ৰিলেটেড, হয় না, মানে য'তে ত'তে লগালে তলত দিগদাৰ হ'ব আৰু।
who's the boy whose phone just rang should stand up, যার মানে সাপোজ ক্লাসত কোনোবা মোবাইল পটকে আর ই কইলো তো টিচারে কইছে जिसका फोन बजा उठ जाइए, तो जो लड़का के बारे में बोला जा रहा है who's that 17 September is the date that I was born. Clear? Okay. So এইকেইটা মনত ৰাখিবা, এবাৰ লিষ্ট কৰি ল'ব যে এইকেইটা হ'ল আপোনাৰ ৰিলেটিভ প্ৰোনাউন. ওকে, এতিয়া আহক ৰুলত আহক. এতিয়া ৰুল নম্বৰ 10. কি কোৱা হৈছে? when the subject or the verb or the verb is a relative pronoun, care should be taken. ইয়াতে এটা কমা হ'ব লাগিছিল, when the subject or the verb is a relative pronoun, subject of the verb, subject কথা কোৱা হৈছে, subject যদি relative pronoun হয়, care should be taken to see that the verb agrees in number and person with the antecedent of the relative. চাব, I who is your friend, I who is your friend, I who যে who ইয়াতে who কোন হয়, I কথা কোৱা হৈছে, so I ৰ লগতে am আহে, so who is ইয়াতে নহব বাৰু, because who যে তো I ৰ লগত ৰিলেট কৰা হৈছে, তো I who is your friend, I who am your friend, because I ৰ লগত সদায় am আহে. ঠিক আছে, তাৰপিছত will guard your interest. এতিয়া এটা কথা ক'বচোন, অবভিয়াছলি এইটো ছেপাৰেট ৰুল, বা যিটো আমি ছেপাৰেটলি ডিছকাছ কৰিম. আমি ফিউচাৰ টেন্সত মানে কথা যে ভৱিষ্যৎ কালৰ কথা যেতিয়া কওঁ, আইৰ লগত সদায় কি হয়, শ্যাল আহে নহয়. I shall, we shall, you will, he, she, it will, they, এনেকৈ হয় নহয়. তো আইৰ লগত শ্যাল, will হ'ব পাৰে নেকি? will आई के साथ कभी will हो सकता है? आई शैल तो আমি জানো হয় বাৰু, আমাকে এনেকৈ শিকোৱা হৈছে. आई के साथ कभी will हो सकता है? ইয়াতে দেখিয়ে তো I who am your friend, ইয়াতে তো শ্যাল হ'ব লাগিছিল. তেতিয়া I অলপ আগত শিকিলে নহয়, উইদিন ব্ৰেকেট বা উইদিন কমা পেৰান্থেছিছ যিটো কোৱা হৈছে বাৰু, তো এইটোৰ লগত ডাইৰেক্টলি ৰিলেটেড হয়, চিফৰ লগত ডাইৰেক্টলি ৰিলেটেড আছে মানে, তো আইৰ লগত ডাইৰেক্ট ৰিলেটেড শ্যাল হ'ব লাগিছিল, উইল কিয় হ'ল ইয়াতে? क्या ये गलत है? गलत तो होगा ही नहीं, होगा तो कर ही देते. কি হয়, দুটা বস্তু চাব, মই এই কামটো কৰিম, এইটো এটা ভৱিষ্যৎ কালৰ কথা যে মই কামটো কৰিম, আৰু হয় মই কামটো কৰিমেই আৰু. ठीक है, ज्यादा जब फोर्स देंगे, मैं ये काम करूंगा, फ्यूचर में करेंगे, कर लेंगे, मैं ही करूंगा ये काम को, तब मैं इसको ज्यादा फोर्स देके बात कर रहा हूं. तो मैं कामটো কৰিম, आई शैल डू इट, মই কামটো কৰিমেই কৰিম, আই উইল ডু ইট. তেতিয়া বহুত বেছি চাৰ্টেইনিটি থাকে, বহুত বেছি প্ৰেছাৰ থাকে, বহুত ষ্ট্ৰেছ বুলি বস্তুখিনি কোৱা হয়, তেতিয়া শ্বেল নাহে, তেতিয়া আইৰ লগত উইল আহে. যদি নৰ্মেল চেঞ্চত কোৱা হয়, ঠিক আছে মই কাম কৰোঁগা বহুত আৰামছে, আই শ্বেল ডু দ্য ৱৰ্ক, মই কামটো কৰিমেই কৰিম, আই উইল ডু দ্য ৱৰ্ক. ক্লিয়াৰ? তেতিয়া আই উইল আহে আৰু. অ'কে, হৈ গ'ল. ইউজ অফ পাৰ্টিচিপলছ এণ্ড ইনফাইনেটিভছ. এতিয়াৰ কাৰণে অবভিয়াছলি মই যিটো ক'লোঁ ষ্টাৰ্টিঙত, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ আপুনি আৰু বহুত কেইটা ৰুল লাহে লাহে পাব, বাট ফৰ টাইম বিং মই একদম সিলেক্ট কৰি বাৰু 10টা ৰুলে লৈ আহিছোঁ বাৰু. ঠিক আছে, आप देखिएगा, आप सिर्फ अभी तक 10 रूल ही देखे हैं, ना इससे कम ना ज़्यादा. ये 10 रूल मैं जितना रिसर्च किया हूँ आपका प्रीवियस ईयर क्वेश्चन में, ये 10 रूल से सब्जेक्ट वर्ब एग्रीमेंट का सबसे ज्यादा क्वेश्चन ये 10 रूल में आता है. इसका मतलब क्या ये है कि बाकी रूल नहीं चाहिए? बाकी रूल भी चाहिए, लेकिन टू स्टार्ट विथ একেবাৰে ইম্পৰ্টেণ্ট কেইটা আমি আগতে ষ্টাৰ্ট কৰিলোঁ, লাহে লাহে আকৌ বস্তুখিনি লৈ আহিম. চিমিলাৰলি ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ লগত আৰু এটা থাকি গ'ল আপোনাৰ পাৰ্টিচিপল আৰু ইনফিনিটিভ. এইটো বাৰু অবভিয়াছলি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম, বাট এই ক্লাছত অকল এই টপিকৰ ওপৰত এটা ৰুল আমি ডিছকাছ কৰিম, অকল এটা ৰুল, বাকীখিনি নেক্সট ক্লাছত ডিছকাছ কৰিম. আৰু বস্তুখিনি অলপ বুজাৰ কাৰণে চাব. আৰু पार्टिसिपल इतना बहुत डिस्कस नकरूँ, इन्फिनेटिव ने अलग कथाखिनि কৈ দিওঁ, पार्टिसिपल नेक्स्ट क्लास डिस्कस करें. इन्फिनेटिव का देखिए बहुत सिंपल से इसको सोचिए, इसका इन्फिनेटिव लो बहुत डिस्कशन কৰিব লগা থাকে বাৰু, बट फॉर टाइमिंग इतना सोचिए, टू और লগত কিবা এটা ভার্ব যদি আহে, টু আৰু ইয়াৰ লগত কিবা এটা ভার্ব যদি আহে, ভার্বৰ V1 কিয় লিখিলো? বিকজ আমি চাম যেনেকৈ সাপোজ গো ওয়েন্ট গান, প্রেজেন্ট পাস্ট পার্টিসিপল হয় না, গো ওয়েন্ট গান, তো গো হল ফার্স্ট ভার্ব মানে V1, ওয়েন্ট হল V2, গান হল V3. ঠিক আছে, তো এটা V1 মানে সদায় টুৰ পিছত V1 মানে ফার্স্ট প্রেজেন্ট ফর্মৰ ভার্ব আহে. হি এক্সাম্পল দি মই দেখাই, মানে টুৰ লগত সাপোজ আপুনি কয় হি আস্কড মি টু গো, হি আস্কড মি টু গো, সো টু গো এটা একটা ইনফিনিটিভ হিসেবে কনসিডার করা হ'ব. ক্লিয়ার? এনেকে This is rule number 11. কি দিয়া হৈছে?
ৱৰ্ড কেইটা বহুত কেইটা ৱৰ্ড দিয়া হৈছে, এবাৰ ভালকে এবাৰ চাই ল'ব আৰু কি কি দিয়া হৈছে, আস্ক, এডভাইজ, এলাউ, কমান্ড, ফোর্স, है ना, ফরবিড। ফরবিড করা মানে কি, কমান্ড করা মানে, কমান্ড মানে কমান্ড মানে কমান্ড মানে কমান্ড কমান্ড মানে ইনস্ট্রাকশন দিয়া বা অর্ডার করা। আর ফরবিড করা মানে, ফরবিড করা মানে অবস্ট্রাক্ট কৰা। মানে মই ঘৰৰ পৰা বাইক লৈ ওলাই আছো, দেউতাই অলপ ফৰবিড কৰিলে, এতিয়া ওলাব নালাগে, অলপ দেৰিকে ওলোৱা। আৰু ফৰবিড কৰা। ইনভাইট মানে ঠিক আছে। এনকাৰেজ কৰা মানে উৎসাহ, এনকাৰেজ কৰনা। কম্পেল মানে, কম্পেল কৰা মানে জবৰদস্তি কৰা। নেগেটিভ সেন্স, পজিটিভ সেন্স বোথ। মানে দ্য হার্ড ওয়ার্ক অফ মাই ফ্রেন্ড কম্পেলড মি টু স্টাডি হার্ডার। মানে মোৰ বন্ধুৰ ইমান পঢ়া শুনা চাই মই অলপ এনকাৰেজ হৈ মই এতিয়া কম্পেল কৰিলে মোক পঢ়া শুনা কৰাৰ কাৰণে। কম্পেল বেয়া চেন্সো ইউজ কৰা যাব পাৰে, যে কম্পেল কৰি তেখেতক আজি এই বেয়া ৰাস্তাত লৈ যাব, মানে লৈ গৈছে আৰু ঘৰৰ মানুহ। আৰু কম্পেল কৰা মানে বেচিকেলি ফোর্স কৰা, প্ৰেছাৰ দিয়া। বেগ কৰা মানে বেগ, বেগ কৰা, বেগ কৰা মানে ভিক্ষা, হা, বেগ কৰা। অর্ডার, ইমাজিন, ইনস্ট্রাক্ট ঠিক আছে। পারমিট করা মানে পারমিশন দিও, পারমিশন করা। পারসুয়েড, ভেরি ইম্পর্টেন্ট ওয়ার্ড। পারসুয়েড করা মানে, পারসুয়েড করা মানে কনভিন্স করা, কনভিন্স করা। কিবা এটা কাম কৰাৰ কাৰণে বহুত বহুত কাকতি মিনতি কিবা কিবি কৰি আৰু পারসুয়েড কৰিলে, প্লিজ কামখিনি মই কৰি দিয়ক, পারসুয়েড কৰি লওঁ আৰু ফাইনালি কনভিন্স কৰা। টেল, ৰিকুয়ার, রিমাইন্ড, তো জানে রিমাইন্ড কৰা মানে আকৌ এবাৰ ই কৰা, টিচ কৰা, ঠিক আছে। সো এইকেইটা ভাৰ্বৰ লগে, গোটেইকেইটা ভাৰ্ব কিন্তু চাব, গোটেইকেইটা ভাৰ্ব হয়। এই গোটেইকেইটা ভাৰ্বৰ লগত আপোনাৰ লাষ্টত টু আহে, आर फॉलोड बाय ऑब्जेक्ट प्लस 2 प्लस वर्ब 1। देखिए ऑब्जेक्ट, इसमें इंपॉर्टेंट बात क्या है, देखिए ऑब्जेक्ट आएगा, उसके बाद 2 आएगा, उसके बाद V1 आएगा। कौन से, किसके साथ, ये सब वर्ब के साथ। जैसे कि ही एडवाइज्ड टू डू इट बाय मी, এটা কোন সেন্টেন্স নহয়, বিকজ এডভাইসড ইয়াতে আছে। সো এডভাইস যেটো আছে, এডভাইসৰ পিছত কি আহিব, অবজেক্ট। সি হি এডভাইসড, কাক এডভাইস কৰিলে, মোক এডভাইস কৰিলে। সো হি হল নাউন, হি হল সাবজেক্ট, মি হল অবজেক্ট। So he advised me, because after advice সদায় object আহিব। he advised me, object পিছত to আহিব, advised me to, verb, verbৰ first form মানে do, he advised me to do it, ঠিক আছে। সো যদি এইকেইটা ওয়ার্ড যদি থাকে, এইকেইটা আপোনাৰ verb হয়, এইকেইটা ভাৰ্বৰ পিছত সদায় object আগত আহিব, ইয়াৰ পিছত to আহিব, দেন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম মানে প্ৰেজেন্ট ফৰ্ম আহিব, ঠিক আছে। বাট চাব, বাট ইফ দিজ আৰ ইউজড ইন পেসিভ ভয়েস, এক্টিভ ভয়েস, পেসিভ ভয়েস, এটা অবভিয়াসলি আমি সেপারেট কে ক্লাস আমার লবই লাগবে ভয়েস চেঞ্জের কারণে, বাট নর্মাল কথা। হি ইটস রাইস, রাইস ইজ ইটেন বাই হিম, এটা ভয়েস চেঞ্জ নর্মালি আমার এনেকে হয়, মানে অবজেক্ট টু সাবজেক্ট হয়ে আহে, তারপর এটা চেঞ্জ হয়। আর ওকে, সো যদি এটা বড় অ্যাক্টিভ ভয়েস, আই শ্যাল ডু ইট, মই কামখিনি কৰিম, এটা অ্যাক্টিভ ভয়েস। এই কামটো মোৰ দ্বারা করা হ'ব, ইট শ্যাল বি বা ইট উইল বি ডান বাই মি, এটা প্যাসিভ ভয়েস। সো যেটা প্যাসিভ ভয়েস যদি ইউজ করা হবে, দেন দে আর ফলোড বাই 2 প্লাস V1। देखिए देन दे आर फॉलोड बाय 2 प्लस, देखिए शी वाज परमिटेड, शी वाज परमिटेड, परमिटेड আছে না ইয়াতে, পারমিট, তা পারমিট আছে। সো যদি পারমিট ওয়ার্ডটো অকল অ্যাক্টিভ ভয়েসত নরমালি ইউজ করা হয়, পারমিটের পিছত আহিব অবজেক্ট, এই পারমিটের পিছত আহিব অবজেক্ট, দেন টু, দেন V1। বাট ইয়াতে পারমিটেড হৈ গল, হি ওয়াজ, শি ওয়াজ পারমিটেড, মানে ভয়েস চেঞ্জ হৈ গল, প্যাসিভ ভয়েস আহি গল। প্যাসিভ ভয়েস যেটা আহি যাব বাৰু, পারমিটের পিছত আহিব বাৰু 2 প্লাস V1, পারমিটেড টু গো, তেতিয়া কিন্তু অবজেক্টৰ কোনো কথাই নাই ইয়াতে, পারমিটেড টু গো উইথ হিম, বিকজ এই যে হি আছিল, এটা বাৰু অবজেক্ট হৈ লাষ্টত গুচি গল। আৰু অ্যাক্টিভ ভয়েসত নর্মালি অবজেক্ট প্লাস 2 প্লাস V1, বাট ইন টার্মস অফ এই গোটেইকেইটা ওয়ার্ড সেম থাকিব বাৰু, বাট যেতিয়া প্যাসিভ ভয়েসত ইউজ কৰা হ'ব, দেন ইয়াতে আহিব 2, ইয়াৰ পিছত পার্টিকুলার ভি, মানে V1 আৰু বাকি যি থাকা থাকিব। আৰু ঠিক আছে, ক্লিয়ার, ওকে। এইটোৱে বাৰু আজিৰ কাৰণে লাষ্ট আছিল আপোনাৰ ৰুল। এইবাৰ এবাৰ গোটেইকেইটা ৰুল এবাৰ চাই ল'ব, হা, গোটেইকেইটা ৰুল এবাৰ চাই ল'ব। কিবা কনফিউজন থাকিলে মোক ক'ব, আৰু যদি ৰিকুৱেষ্ট থাকে মই আৰু এবাৰ ক'ম, যিমানকেইটা ৰুল আছে নোট ডাউন কৰিব এবাৰ ভালকে, বিকজ এইবিলাক না সদায় কৰা বস্তু নহয়, সেইটো পাহৰি যোৱা বহুত স্বাভাৱিক। বাট যেতিয়া আপুনি অলপ প্ৰেক্টিছ কৰিব, বস্তুখিনি মনত থাকিব। আৰু মোষ্ট ইম্পৰ্টেণ্টলি আপুনি গোটেইকেইটাৰ লগত এটা এটা নিজৰ ফালে, এটা হওক বা এটা বেছি, 4-5টাকে যদি চেণ্টেন্স বনাব পাৰে, বহুত ভাল, বস্তুখিনি মনত থাকিব তেতিয়া। ক্লিয়াৰ, অ'কে, থেংক ইউ ছ' মাছ।